নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ প্ৰথমতে চেনেলটোৰ নতুন ভিডিঅ' এটা মাজলৈ সো বন্ধুসকল ইতিমধ্যে আদৰ্শ বিদ্যালয়ৰ ফালৰ পৰা পিজিটি টিচাৰৰ বাবে ইণ্টাৰভিউ হৈ গ'ল আৰু ইয়াৰে ইতিমধ্যে এছিষ্টেণ্ট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰৰ বাবে নটিফিকেশ্যন মুকলি কৰিছে সো 21 জানুৱাৰী তাৰিখে নটিফিকেশ্যনটো মুকলি কৰা হৈছিলে কিন্তু আমাৰ ডিষ্ট্ৰিক্টত যেহেতু মই চিৰাং ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰোঁ আৰু ইয়াতে যেহেতু ইণ্টাৰনেটটো কানেকশ্যন কাটি দিয়া হৈছিলে সো সেইবাবে আপোনালোকক জনাব পৰা নাই কি নহওক ইয়াতে চাওক 158 পোষ্টৰ ভিতৰত যিকেইটা ছায়েন্স টিচাৰ এছিষ্টেণ্টৰ আৰু আৰ্টছ টিচাৰ আৰু লগতে যিটো গ্ৰেজুৱেশ্যন টিচাৰ আছিলে আৰ্টছ ছায়েন্স ইংলিছ মেথমেটিক্স হিন্দী এইকেইটা ছাবজেক্টৰ আছিলে সকলো এপ্লাই কৰিছিলে ঠিক আছে তেখেতসকলৰ ইয়াতে ইণ্টাৰভিউটো আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ডেটটো দিয়া আছে ভেন্যুটো দিয়া আছে ষ্টেট অফিচ অফ আদৰ্শ বিদ্যালয় সংগঠন আসাম ছেকেণ্ড ফ্ল'ৰ অফিচ অফ দ্য ডিৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন আসাম কাহিলীপাৰা গুৱাহাটী আৰু নিয়াৰ DPI বাছ ষ্টেণ্ড টাইম আৰু ছেশ্যন দিয়া আছে ইয়াতে দুটা ছেশ্যনত লোৱা হ'ব ফাৰ্ষ্ট ছেশ্যনটো আপোনালোকৰ 9:30 বজাৰ পৰা ৰাতিপুৱা আৰু ইয়াতে আবেলি 1:30 বজালৈকে লোৱা হ'ব ছেকেণ্ড ছেশ্যনটো যিটো দিয়া আছে 2টা বজাৰ পৰা 6টা বজালৈকে লোৱা হ'ব সো ইয়াতে ফাৰ্ষ্ট ছেশ্যনৰ যিটো ৰিপৰ্টিং টাইম 9টা বজাত ৰখা হৈছে আৰু ছেকেণ্ড ছেশ্যনৰ বাবে 2টা বজাত ৰখা হৈছে যিসকল ইলিজিবল হয় শ্বৰ্ট লিষ্টেড কৰা হৈছে তেখেতসকলক কোনটো ডেটত এক্সাম পৰিছে আৰু প্ৰফিচিয়েঞ্চি টেষ্টটো কেতিয়া লোৱা হ'ব সকলো ডিটেইলছ ইয়াতে উল্লেখ আছে আপোনালোকে লিষ্টটো চাব পাৰে লিষ্ট অফ কেণ্ডিডেট শ্বৰ্ট লিষ্টেড ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন এণ্ড টিচিং প্ৰফিচিয়েঞ্চি টেষ্ট ফৰ দ্য পোষ্ট অফ গ্ৰেজুৱেট টিচাৰ য'ত আপোনালোকৰ আৰ্টছ ছায়েন্স তাৰপিছত আৰ্টছ ইংলিছ আছিলে মেথমেটিক্স আৰু হিন্দী এইকেইটা ছাবজেক্টৰ আছিলে লগতে এছিষ্টেণ্ট টিচাৰ আৰ্টছ এণ্ড ছায়েন্সৰ বাবে আছিলে সকলো দিয়া আছে আপোনালোকে চাব নিজৰ কোনটো হয় ইয়াতে PDFটো আপোনালোকে ডাউনলোড কৰিব প্ৰথমতে তাৰপিছত ওপৰত চাৰ্চ বাৰত নিজৰ নামটো টাইপ কৰিলে আহি যাব আপোনালোকে ইয়াতে সকলো ডেট থাকিব ইয়াতে ডিটেইলছ থাকিব ৰেজিষ্ট্ৰেশ্যন নম্বৰ কোনটো পোষ্টত এপ্লাই কৰিছিলে ডেটৰ ভেৰিফিকেশ্যন ডেটটো আপোনালোকে চাব ভালদৰে কিয়নো ইয়াতে বেলেগ বেলেগ ডেটত পৰিব চাওক আজি হৈছে 24 জানুৱাৰী আৰু ইয়াতে আপোনালোকৰ 28 জানুৱাৰীত আছে 29 জানুৱাৰী 30 তাৰপিছত 1st and 2nd ফেব্ৰুৱাৰীলৈকে ইয়াতে এক্সামটো মানে ভেৰিফিকেশ্যন ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ইয়াতে যিটো ইণ্টাৰভিউটো লোৱা হ'ব চ' টোটেল 5 দিন ৰখা হৈছে গ্ৰেজুৱেট টিচাৰ ছায়েন্স আৰ্টছ তাৰপিছত এছিষ্টেণ্ট টিচাৰ আৰ্টছ ছায়েন্সৰ বাবে সকলো ভালদৰে চাই ল'ব আৰু তেনেদৰে আপোনালোকে নিশ্চয়কৈ এটেণ্ড কৰিব এড্ৰেছটো ইয়াতে টোটেলি দিয়া আছে ডেছক্ৰিপশ্যনত লিংকটো আপোনালোকে পাই যাব বহুতে হয়তো লিষ্টটো চাইছে বহুতে চোৱা নাই গতিকে যিসকলে চোৱা নাই তেখেতসকলৰ বাবে মই ভিডিঅ'টো বনাই দিলোঁ তো বাকী কিবা যদি আপোনালোকৰ কুৱেশ্যন থাকে কমেণ্টত নিশ্চয়কৈ জনাব নিশ্চয়কৈ আপোনালোকক হেল্প কৰাৰ চেষ্টা কৰিম ভিডিঅ'টো ইমানেই আছিলে নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব থেংক ইউ